উদয় ৰাউত মহাসংকটত পৰিছে। 2 মাহৰ পিছতে নিৰ্বাচন আহি আছে। টিকট পায়ো যাব পাৰে এইবাৰ। কিন্তু তাৰ বাবে চহৰৰ পাৰ্টি অফিচলৈ দিনৌ গৈ গৈ লাগি থাকিবগৈ লাগিব। এই সময়ত এতিয়া তেওঁনো আন কামৰ বাবে সময় দিয়ে কেনেকৈ? আৰু নহলে গাঁৱৰ সমস্যাবোৰ আনেনো চম্ভালে কোনে? কি কুক্ষণত যে তেওঁ গাঁৱৰ গাঁওবুঢ়া বাপটো লৈছিল। আজি গাঁৱত পঞ্চায়তৰ মিটিং বহিছে। সমস্যা কেইবাটাৰো সমাধান কৰিবলৈ আছে। পঞ্চায়তৰ সদস্যৰ নামত বাকী আটাইসোপা মাত্ৰ নামটোৰ বাবে সদস্য। আটাইবোৰে চকুকেইটা তেল তেলকে মেলি মাথো উদয় ৰাউতৰ মুখলৈকে থৰ লাগি চাই আছে। তেওঁৰ মুখৰ পৰা যি ওলাব সেয়ে ন্যায়, সেয়ে সত্য, সেয়ে শেষ কথা। এইখন গাঁৱৰ কোনেও কেতিয়াও আদালতৰ মজিয়াত থিয় হবগৈ লগা হোৱা নাই। মূৰৰ ভিতৰত আগন্তুক নিৰ্বাচনৰ পোকটোৱে কামুৰি আছে। টিকট পোৱাটো হবগৈ নে বাৰু? শেষৰ 2টা সমস্যাত আহি থমকি ৰৈ গল ৰাউত। সমস্যা দুয়োটাই বহুত জটিল। বনৰীয়া হাতী এজাক আহি কিছুদিনৰ পৰা গাঁৱৰ পথাৰ তহিলং কৰিছেহি। জুই লগাই ঢোল ডগৰ বজাই শব্দ কৰিলে হাতীজাক আঁতৰি হাবিৰ ফালে উভতি বাট লয়। কিন্তু তাৰে এটা হাতীকহে একো কৰিব পৰা নাই গাঁৱৰ ৰাইজে। জুই দেখি ভয় খাওক চাই সি আকৌ ওলোটাই জুইৰ ফালে উভতি চোচাহে লয়। মানুহবোৰ ভয়ত পলাবলগীয়া হয়। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ তাৰ সৰ্বত্ৰ গতি। এদিন উপজি পুৱাতে অগণিৰ ঘৰত চিঞৰ বাখৰ শুনি গাঁৱৰ মানুহবোৰৰ টোপনি ভাগিল। ওচৰৰ 4-5খন গাঁৱৰ মানুহে অগণিৰ ঘৰতে বনোৱা মদ খায়। আমাৰ লক্ষী গোসাঁনীৰ সেই হাতীটোৱে আহি বনাই থোৱা সোপাকে মদ গলাদহকৰণ কৰি চৰুহাৰী সোপাও ভাঙি চুৰচুৰময় কৰি থৈ গল নহয়। বন বিভাগক খবৰ দিয়া হল। 3 দিন কেম্প পাতি কেইবাজনো মানুহ আহি খাপ পাতিলেহি। কিন্তু আচৰিত কথা যে সেই 3টা দিনত আনকি কেনিও কতো গছৰ পাত এটাও নলৰি। আমাৰ সন্ত সাধু গজৰাজে এনেকুৱা দেখুৱালে যেন তেওঁ এইখন গাঁৱত কেতিয়াবা পদাৰ্পণ কৰাটো দূৰৰে কথা, কাহানিও এইখন গাঁৱৰ ৰাস্তাকে দেখি পোৱা নাই। দিনে ৰাতিয়ে মহৰ কামোৰ খাই বিৰক্ত হোৱা বন বিভাগৰ মানুহকেইজনে গাঁৱৰ মানুহক সাৰ চাই খুনাই খং সামৰি তম্বু উঠাই উভতি বাট ললে। পিছদিনাৰ পৰা আকৌ সেই একেবোৰ কাহিনীৰে পুনৰাবৃত্তি। বৰঞ্চ 3 দিনীয়া উপবাসৰ পাছত এইবাৰ কোব আৰু চৰিলহে। চকুত এক দুষ্ট চাৱনী গজৰাজৰ। গাঁওবাসীৰ লগত যেন সি এক অঘোষিত খেলাহে আৰম্ভ কৰিছে। কিন্তু গাঁওবাসীয়েতো আৰু বন বিভাগৰ লগতো এনেকুৱা একে খেলাকে খেলিব নোৱাৰে। তেন্তে উদয় ৰাউতৰ লৰালৰি। যিমান পাৰি সিমান সোনকালে আজৰি হব লাগে। কলে যেনেকৈ হওক হাতীটো কিবা এটা কৰিব লাগিব। হাবিৰ ওচৰতে জুপুৰি এটা সাজি ৰাতি ৰাতি হাতী ৰখিবলৈ তাত কোনোবা থাকিব লাগিব। কিন্তু থাকিব কোন? সকলো নীৰৱ। বয়সীয়াবিলাকে ডেকা ডুমাবোৰৰ ফালে চালে আৰু ডেকাবোৰে লগে লগে তলমূৰ কৰিলে। উদয় ৰাউতৰ হাতত ইমান সময় নাই। কলে এইটো কথা বাৰু পিছত চোৱা যাব। এতিয়া বাকী থকা ইটো সমস্যালৈ আহোঁ। কওকচোন এতিয়া নেত্ৰমণিৰ কথাটো কি কৰা যায়? বাঁহৰ 5 দীঘল লাঠিডালত ভৰ দি নেত্ৰমণি থিয় হল। গাঁওখনৰ ভিতৰতে বয়সীয়া ব্যক্তি নেত্ৰমণি। বয়সৰ কথা কোনেও নাজানে। গাঁৱৰ বুঢ়া বুঢ়ীবোৰো তেওঁৰ নাতি। বয়সৰ কথা সুধিলে কয় পৰ্বতৰ পৰা বৈ অহা এই নৈখনলৈ যিমান ময়ো বয়স সিমান। ধেৎ তেৰিকা, নৈৰ কিবা বয়স থাকে নেকি? তেনেকৈ কলে খোলা মুখখন মেলি হাঁহিবলৈ ধৰে বুঢ়ীয়ে। কবানো কি জীৱনৰো জানো কিবা বয়স থাকে? নেত্ৰমণিৰ পুতেক জীয়েক আনকি নাতি নতুৱাও চবেই কেতিয়াবাই এই সংসাৰ এৰিলে। এতিয়া থকাবোৰ তেওঁৰ আজো নাতি। সিহঁতে আকৌ বুঢ়ীক নিজৰ বংশৰ বুলি মানিবই নোখোজে। সেয়েহে বুঢ়ীৰ দায়িত্ব লবলৈ কোনো আগবাঢ়ি নাহে। কয় বোলে আজো নাতিটো হেনো তুলনীয়া পুতেকহে, গতিকে বুঢ়ীৰ দায়ে তাক নেপায়। তাৰ তুলনীয়া বাপেকে আকৌ কয় বোলে সি যিহেতু নিসন্তান গতিকে আইতাকৰ দায়িত্ব সি লব নোৱাৰে। দায়িত্ব গোটেই গাঁওখনৰ। উদয় ৰাউতে ৰায় দিলে এই বয়সত বুঢ়ীয়ে আৰু কৰিব কি? জীয়াই থাকে মানে পাল পাতি পাতি গাঁৱৰ ঘৰে ঘৰে তেওঁ খোৱাৰ যোগাৰ দিব লাগিব। জাঙুৰ খাই উঠিল নেত্ৰমণি। কি কলে হওক মই মগনীয়া নেকি হয়নে? ওজেতো জীৱন নিজৰ এই 2খন হাতৰ যোৰা খানো আৰু আজি কি সেই 2খন হাতেৰে মই ভিক্ষা বিচাৰিব লাগে?
আজি পূৰ্ণিমা। নেত্ৰমণিৰ কঁকালৰ বিষটো সেইকাৰণে আজি আন দিনাতকৈ বেছি। তথাপি তেওঁ কঁকালটো অকণমানো হাউলিবলৈ নিদিলে। মূৰ পোন কৰি থিয় হৈ থাকিল। কাম নকৰাকৈ তেওঁ কাৰো পৰা এগৰা ভাতো খাব নোৱাৰে। গাঁৱৰ মানুহে কি নেজানে নেকি যে এনেকৈ ভিক্ষাৰ পেট ভৰালে অহা জন্মত চুক ভেকুলী হৈ জন্ম ল'ব লাগিব? ছি ছি। গাঁৱৰ মানুহবোৰে বুঢ়ীক বুজাবলৈ যিমানে যত্ন কৰিলে বুঢ়ীৰ জেদ সিমানেই বাঢ়ি গ'ল। বয়সৰ লগে লগে মানুহৰ জেদো কিজানি ইতিহাসৰ দৰে ক্ৰমে বেছি শক্তিশালী হৈ গৈ থাকে। কিন্তু এটা কথা হ'ল, নেত্ৰমণিয়ে এই অৱস্থাত কি কাম কৰিব পাৰে? আৰু এইজনী মানুহক কামনো দিব কোনে? নিশা গহীন হৈ গৈ আছে আৰু ইফালে শেষৰ দুটা সমস্যাৰ একো সমাধান নোলায়। নেত্ৰমণিৰ কোটৰত সোমোৱা চকু দুটা আত্মবিশ্বাসৰ জ্যোতিৰে তকৈ জিলিকি আছে। অনুশোচনাৰ লেখ মাত্ৰ চিহ্ন তাত নাই। এনেকুৱাতে উদয় ৰাউতৰ পুতেকে আহি খবৰ দিলেহি, চহৰৰ পাৰ্টি অফিচৰ পৰা মানুহ দুজন আহিছে। খপজপকৈ থিয় হৈ উদয়ে ক'লে, ঠিক আছে তেনেহলে পহৰা দিয়া কামটোকে নেত্ৰমণিয়ে কৰক। পাহাৰৰ নামনিত জুপুৰিটোত থাকি নেত্ৰমণিয়ে হাতীৰ পহৰা দিব। মাহৰ শেষত আহি পঞ্চায়তৰ অফিচৰ পৰা দৰমহা লৈ যাবহি। পইচা নহয়, চাউল, দাইল আৰু কেৰাচিন। হতভম্ব গাঁওবাসীক এই উদয় ৰাউত সভাৰ পৰা ওলাই গ'ল। নিজৰ বুদ্ধিক নিজেই প্ৰশংসা কৰিলে ৰাউতে মনে মনে। প্ৰথম নিশাতে বুঢ়ীক যে হাতীয়ে শিপুৰি লৈ পঠিয়াব খাটাং, আৰু বুঢ়ীক হাতীয়ে মৰাৰ পিছত চৰকাৰীভাৱে হাতীৰ কিবা এটা ব্যৱস্থা কৰিবলৈ বন বিভাগৰ মানুহ নিজেই বাধ্য হ'ব। গাঁৱৰ মানুহে পাহাৰৰ নামনিত বুঢ়ীৰ বাবে টকা ভুকুটাকৈ নামত জুপুৰি এটা সাজি দিলে। জুপুৰি নহয়, বুঢ়ীৰ বাবে চিতা এখনহে সাজিলে যেনিবা। বুঢ়ী মানুহজনীক দেখ-দেখকৈ মৰণৰ মুখলৈ ঠেলি দিয়া হ'ল। এই প্ৰথমবাৰৰ বাবে গাঁৱৰ মানুহে ৰাউতৰ বিচাৰৰ বিষয়ে কোৱাকুই কৰিলে। ৰাউতেনো বাৰু এইটো কি ৰায় দিলে হয়নে? বুঢ়ীজনীক হাতী পহৰা দিবলৈ দিছে। এয়া জানো মানুহজনীক জীয়াই জীয়াই চিতাত তুলি দিয়া নিচিনা নহল? নেত্ৰমণিৰ কিন্তু আনন্দৰ পাৰ নাই। কিয়নো মাহেকটোৰ বাবে আগতীয়াকৈ খোৰাকি পোৱাৰ লগতে বুঢ়ীয়ে পাইছে আৰু এটা অপূৰ্ব সুন্দৰ বস্তু, চিকচিকাই থকা এটা নতুন হাৰিকেন লেম্প, লগত পৰ্যাপ্ত কেৰাচিন। বহুত বছৰ আগতে এটা সময়ত মাকৰ ঘৰত থাকোতেই অন্তৰত এটা আশা আছিল নেত্ৰমণি। বিয়া হৈ শহুৱেকৰ ঘৰলৈ যাওঁতে লগত লেম্প এটা লৈ যাব। কিন্তু ধুমুহাই উৰুৱাই নিয়া ঘৰৰ মুধচ মেৰামতিৰ বাবে খৰচ কৰিবলগীয়া হোৱা অসহায় দেউতাকে সেই মহামূল্যৱান দুৰ্লভ বস্তুৰে জীয়েকৰ আশা পূৰণ কৰিব নোৱাৰিলে। 14 বছৰীয়া কাজল কলা সেই উজ্জ্বল চকুজুৰিয়ে সাঁচি থোৱা সপোনটোৰ কথা তেওঁ নিজৰ স্বামীৰ আগতো কৈছিল আৰু আনি দিম বুলি কথাও দিছিল স্বামীয়ে। কিন্তু তেওঁ সেই সপোন পূৰা নকৰিলে। পুতেক নাতিনীয়েকহঁতৰ দিনতো সেই আশা হৈয়ে ৰল। তাৰ মানে অৱশ্যে এইটো নহয় যে নেত্ৰমণিৰ জলমলাই থকা চকুজুৰিৰ পৰা সপোনটোৱেই নোহোৱা হৈ গল। আজি অত বছৰৰ মূৰত পঞ্চায়তৰ অফিচৰ পৰা ইমান দিনৰ হাবিয়াসটো পূৰণ হোৱাত নেত্ৰমণিৰ অন্তৰৰ সমস্ত দুখ যেন দূৰ হৈ গল। আজি যেন তেওঁ নতুন জীৱন লাভ কৰিছে। নতুন নতুন সপোনে লুকাভাকু খেলা জলমলাই থকা চকুজুৰিৰে তেওঁ যেন আকৌ নবোৱাৰীজনীহে হৈ পৰিছে। কিন্তু জীৱনৰ পৰা চিৰমুক্তি দিবৰ বাবে বুঢ়ীক জুপুৰিটোত এৰি থৈ আহোঁতে গাঁৱৰ মানুহবোৰৰ চকু চলচলীয়া হৈ আহিল। আজি নেত্ৰমণিৰ জীৱনৰ শেষ নিশা। নিশা গহীন হৈ আহিল। নেত্ৰমণি সাৰে আছে। নতুন হাৰিকেন লেম্পটোৰ পোহৰত ইমান যে ধুনীয়া লাগিছে তেওঁৰ ঘৰটো। আৰু সেই সময়তে তেওঁ আহি ওলালহি, যাৰ বাবে বাট চাই থকা হৈছিল। নতুনকৈ ওলোৱা দুটা তৰুণ দাঁতৰ সৈতে ধোঁৱা বৰণীয়া চলন্ত পাহাৰ। নেত্ৰমণিয়ে দেখিলে হাতীটোৰ বয়স বৰ বেছি নহয়, সেইবাবেহে মানুহৰ লগত এইখন লীলা খেলা কৰি আছে। মাটিত আগঠেং এটা আচাৰি আচাৰি সি বুঢ়ীক ভয় খুৱাবলৈ যত্ন কৰিলে। কিন্তু হাৰিকেন লেম্প এটা যাৰ হাতত থাকে তাৰ মনত ভয় কিহৰ? লেম্পটো হাতত লৈ মিচিকিয়া হাঁহি এটাৰে নেত্ৰমণি হাতীটোৰ ফালে আগবাঢ়ি গল। সেই একেই খোজেৰে আগবাঢ়িছে নেত্ৰমণি, যি খোজেৰে মাকৰ ঘৰৰ পৰা ওলাই আহিছিল এদিন। পালকিৰ পৰা নামি যিদৰে খোজ আগবঢ়াইছিল পতিগৃহলৈ, সেই একেধৰণৰে খোজ, যি খোজেৰে এদিন মৃত স্বামীক শ্মশানলৈ লৈ গৈছিল তেওঁ, আৰু এদিন কঁপি থকা হাতৰ মুঠিৰ ভিতৰত সুমুৱাই নিজৰ বিধৱা বোৱাৰীয়েকক আশ্ৰয় দিবলগীয়া হৈছিল। কিন্তু সেই কোনোটো দিনতো তেওঁৰ হাতত হাৰিকেন লেম্প এটা নাছিল। ঘনঘোৰ অন্ধকাৰত ডুব গৈ আছিল তেতিয়া জীৱনটো। নেত্ৰমণি হাতীটোৰ ওচৰ পালেগৈ। লেম্পটো ওপৰলৈ তুলি চালে, তাৰ যৌৱনোদ্দীপ্ত চেহেৰা, দুষ্টামি ভৰা সৰু সৰু দুটা চকু। কিয় জানো আজি যেন সেই চকুজুৰিত এক অনামী ভয়ৰ ভাৱ।
মৰম সনা মাতেৰে কলে বুঢ়ী, কি কলিয়া পহৰত যা উলটি যাগৈ, চুৰ কৰি অনা দানা পানীৰে কেতিয়াবা কাৰোবাৰে পেট ভৰাৰ কথা শুনিছ জানো? হাতীটোৱে তাৰ প্ৰকাণ্ড কাণ দুখন জোকাৰিলে। এইবাৰ বুঢ়ী লাঠিডালত ভৰ দি নহয়, কঁকাল পোনাই কোনোমতে চিধা হৈ থিয় হল। তাৰ পিছত অতি শীতল মাতেৰে কলে, বোলো শুনিছনে হাতী পোৱালি, উভতি পাতল। তেল কমি অহাৰ কাৰণে লেম্পটো ভমককৈ শব্দ এটা কৰি খন্তেকৰ বাবে বেছিকৈ জ্বলি উঠিল। নেত্ৰমণি আৰু হাতী দুয়োকে পলক নেপেলোৱাকৈ চাই আছে, এক স্থিৰ তীক্ষ্ণ দৃষ্টি। বুঢ়ীৰ দুচকুত হাতীটোৰ দৃষ্টি নিবদ্ধ, যত জীৱন আৰু মৃত্যুৰ মাজৰ সীমাৰেখাডাল ইতিমধ্যে চিনমুকাম নোহোৱা হৈ গৈছে। লাহেকৈ মুখখন ঘূৰাই সি উভতি হাবিৰ ফালে খোজ ললে। বুঢ়ীৰ শটো দিহা লগাবলৈ বুলি পিছদিনা গাঁৱৰ মানুহে গৈ দেখিলেগৈ। নিশ্চিন্ত মানে দৰঘূৰ নিদ্ৰাত মগ্ন হৈ আছে বুঢ়ী। বাহিৰত হাতীৰ খোজৰ স্পষ্ট চিন, ভাঙি থৈ যোৱা দুই এডাল গছৰ ঠানি। হাতী আহিছিল আৰু শস্যৰ একো অনিষ্ট নকৰাকৈ উলটি গল। শস্যৰ পহৰাদাৰ আৰামেৰে শুই আছে। আশ্চৰ্যচকিত গাঁৱৰ মানুহে ভাবিলে, বুঢ়ীয়ে নিশ্চয় কিবা যাদু মন্ত্ৰ জানে। সঁচাকৈ যাদু মন্ত্ৰই হব লাগিব। বুঢ়ী আৰু হাতীক কোনোৱে একো কৰা নাই, যাদু মন্ত্ৰ কিবা এটা আপোনা আপুনি ঘটিল। সেয়েহে পিছদিনা ৰাতি সি আকৌ আহিল। শস্য ভৰা পথাৰৰ পিনে কেৰাহী কৰিও নোচোৱাকৈ বহি ললেহি বুঢ়ী আৰু লেম্পটোৰ কাষত। জুই আৰু জোৰ আগতে সি বহুত দেখিছে, কিন্তু হাৰিকেন লেম্প এয়া প্ৰথমবাৰৰ বাবে। বুঢ়ীয়ে গামোচাখনেৰে তাৰ গাৰ ধূলি জাৰি জাৰি কলে, এনেকুৱা পাগলামিখনো কৰিবলৈ পাইছিলো কিহে? ভাবি চাচোন, এইদৰে পথাৰত তহিলং কৰিলে মানুহে তোৰ কথা কি বুলি কব? ইয়াৰ পাছত গাঁওবাসীয়ে নিশ্চিন্তে ৰাতিবোৰ পাৰ কৰিছে। প্ৰতিমাহে নেত্ৰমণি আহি পঞ্চায়তৰ অফিচৰ পৰা মাহেকীয়া খোৰাকি লৈ যায়হি। মানুহবোৰৰ তেতিয়াহে মনত পৰে, আৰে হাতীৱালী বুঢ়ী জীয়াই আছেচোন। সৰু সৰু ল'ৰা ছোৱালীবোৰক ৰাতি শুৱাবৰ সময়ত মাকহঁতে সাধু কৈ শুনায়, সেই পাহাৰটোৰ ওপৰত যে ডাঙৰ হাবি এখন আছে, তাত এজনী হাতীৱালী বুঢ়ী আছে। বনৰীয়া হাতীয়ে তাইক সুৰেৰে তুলি নি স্বৰ্গ ফুৰাই আনেগৈ। তাইৰ হাতত থকা হাৰিকেন লেম্পটোৱে স্বৰ্গলৈ বাট দেখুৱাই লৈ যায়। এইদৰে নেত্ৰমণি মানুহৰ পৰা গৈ লোককথাৰ নায়িকা হৈ পৰিলগৈ। লোককথাৰ কেতিয়াও মৃত্যু নহয়, কিন্তু মানুহ মাত্ৰেই মৰণশীল। বুঢ়ীক পঞ্চায়তৰ অফিচলৈ নহা দেখি গাঁৱৰ মানুহ তেওঁ জুপুৰিলৈ গৈ দেখিলে নেত্ৰমণি আৰু নাই। সৎকাৰৰ বাবে মানুহলৈ বাট চাই নাথাকি মাতিয়েই ইতিমধ্যে তেওঁ ক্ৰিয়াকৰ্ম সম্পাদন কৰি পেলাইছিল। তেওঁৰ আদিম দেহাটোৱে এতিয়ালৈ গেৰুৱা ৰঙৰ এদম মাটিৰ ৰূপ লৈ পেলাইছিলগৈ, আৰু জুপুৰিত এতিয়া সেই লেম্পটোও নাছিল। বন বিভাগৰ মানুহ কিছুমানে এদিন বনাঞ্চল পৰিদৰ্শন কৰিবলৈ আহি দেখিলে দূৰৰ পাহাৰৰ ওপৰত এটা হাতী থিয় হৈ আছে। তাৰ সুৰত এটা হাৰিকেন লেম্প ওলমি আছে। সম্ভৱতঃ মনে মনে সি ভাবিছে, এই মানুহবোৰৰ ভিতৰৰে কোনোবা এজনে যদি মোৰ লেম্পটো জ্বলাই দিলেহেঁতেন। কিন্তু সিটো নাজানে যে সকলো মানুহেই নেত্ৰমণি নহয়, আৰু সকলো লেম্প কেৱল কেৰাচিন তেলেৰেই নজ্বলে।